আগরবে আগরবে আগর পাবি 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 এখানে পাবি ধর সামনে হয় আমাৰ আচলতে সংঘ বিষ্ণুজ্যোতি ক্ৰীড়া আৰু সাংস্কৃতিক সংঘটোতে দুয়োটা শব্দ সোমাই আছে, ক্ৰীড়া আৰু সাংস্কৃতিক। আমি মনাগুচি আঞ্চলিক ৰঙালী বিহু উদযাপন কৰোঁ। এইবাৰ আমাৰ হীৰক জয়ন্তী বৰ্ষ চলি আছে, গতিকে হীৰক জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আমি ভাবিছিলোঁ যে ক্ৰীড়াৰো যদি এটা ইয়াত সমাৰোহ হয়, ক্ৰীড়াৰো যাতে এটা পৰিৱেশ হয়, যাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ উঠি অহা যুৱক যুৱতীসকল ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হয় আৰু সম্ভাৱনাপূৰ্ণ খেলুৱৈ যাতে আমি উলিয়াব পাৰোঁ, তাৰ এটা আলোচনা কৰি কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেখেতসকলে উদ্যোগ ল'লে যে আমাৰ মাতৃ প্ৰয়াত নীলিমা দেৱীৰ সোঁৱৰণত তেখেতসকলে এইবাৰ ছুপাৰ লীগ খেলখন অনুষ্ঠিত কৰিব প্ৰথমবাৰৰ কাৰণে। আৰু এই ছুপাৰ লীগ খেলখনৰ জৰিয়তে যোৱা 30 তাৰিখে আৰম্ভ হৈছিলে আৰু আজি সামৰণি পৰিল। এই খেলখনৰ জৰিয়তে আমি অঞ্চলটোত এক পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ বুলি সেইকাৰণে ভাবিছোঁ যে দিনে দিনে দৰ্শকৰ সংখ্যা বৃদ্ধি হৈছে, যে ক্ৰীড়াৰ এক পৰিৱেশ সৃষ্টি হৈছে। যিহেতু অহা 21-22 তাৰিখে আমাৰ হীৰক জয়ন্তীৰ এখন ইয়াত বিহু অনুষ্ঠিত হ'ব আৰু এই বিহুখন প্ৰতি বছৰে হয়। ঠিক তেনেদৰে আমি কামৰূপ জিলা ক্ৰীড়া সন্থাকো অনুৰোধ জনাইছোঁ এই খেলখন যাতে প্ৰতি বছৰে কামৰূপ জিলাৰ বিভিন্ন ঠাইত তেখেতসকলে এইখন অনুষ্ঠিত কৰে আৰু আমি ইয়াত জড়িত হৈ থাকিম, যিহেতু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৈতে মই নিজেও জড়িত আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাই এই ক্ষেত্ৰত লোৱা যি ভূমিকা সেয়া সঁচাকৈ শলাগিবলগীয়া। তেখেতসকলে সুন্দৰভাৱে খেল অনুষ্ঠিত কৰিলে আৰু আমাৰ অঞ্চলৰ ৰাইজেও অত্যন্ত সুন্দৰ এক প্ৰেৰণাদায়ক তেখেতসকলে উৎসাহ আগবঢ়ালে, যাৰ কাৰণে খেলখন খুব সুন্দৰভাৱে সফল সামৰণি হ'বলৈ সক্ষম হৈছে। আৰু আজিৰ খেলত আমাৰ বিশেষকৈ দদৰাৰ যি শংকৰজ্যোতি ক্লাব, সেই ক্লাবে বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু বিষ্ণুজ্যোতি সংঘৰ আমাৰ যি দল আছিল তেওঁলোকে বিজিত দল হ'বলৈ সক্ষম হৈছে, যাৰ জৰিয়তে আজি আমাৰ চূড়ান্ত খেলৰ সামৰণি পৰিছে। কিন্তু চূড়ান্ত খেলৰ সামৰণিৰ জৰিয়তে এক বাৰ্তা ইয়াত দিয়াৰ কাৰণে আমি চেষ্টা কৰিলোঁ যে যিসকল উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে যাতে খেলৰ ক্ষেত্ৰত আগবাঢ়ি আহে আৰু তাৰ কাৰণে আমি যাতে মঞ্চ বা খেলপথাৰ দিয়াৰ কাৰণে যি ব্যৱস্থা, যিদৰে আমি সাংস্কৃতিকৰ ক্ষেত্ৰত এখন মঞ্চ দিওঁ, ক্ৰীড়াৰ ক্ষেত্ৰত এখন খেলপথাৰ দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত কামৰূপ জিলা ক্ৰীড়া সন্থা আমাক ভৱিষ্যতেও মাৰ্গদৰ্শন কৰি যাব, অসম অলিম্পিক সন্থাই মাৰ্গদৰ্শন কৰি যাব। গতিকে আমি তেখেতসকলৰ লগত লগ হৈ এই অঞ্চলৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ ইচ্ছা অনুযায়ী তেওঁলোকৰ খেলৰ ক্ষেত্ৰত আগুৱাই দিয়াৰ কাৰণে আমি বদ্ধপৰিকৰ। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অ'য় ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।